মোৰ প্ৰিয় ৰাইজ, হেল্ল' য়েছ। এইবাৰ মই এখন অহা শুকুৰবাৰে সমগ্ৰ অসমত মুক্তি পাব এখন হাস্যমধুৰ ছবি। মই বৰ্তমানলৈকে 3-4খন ছবিত অভিনয় কৰিছোঁ, 64খন ছবিত মই অভিনয় কৰিছোঁ। আৰু এই 64খন ছবিৰ ভিতৰত অহা শুকুৰবাৰে মুক্তি পাবলগীয়া এই ছবিখনে গোটেই অসম খলকলি তুলিব, ই 100%কৈ মই আপোনালোকক গেৰাণ্টি দিছোঁ। ছবিখনৰ নাম কেছটো নগে। আমাৰ মানুহে মুখে মুখে কৈ থাকে, কিবা এটা হ'লেই কয় কেছটো নগে। সেই নামটোক লৈ পেলাই এখন চিনেমাৰ নিৰ্মাণ হৈছে। অসম, বেংগলোৰ, হায়দৰাবাদ আৰু দিল্লীতো একে সময়তে এই ছবিখনে অহা শুকুৰবাৰে মুক্তি লাভ কৰিব। ছবিখনৰ বহুত স্বনামধন্য এক্টৰ অভিনেতা অভিনেত্ৰী আছে। প্ৰায় 400 অভিনয় শিল্পীয়ে এই ছবিখনৰ অভিনয় কৰিছে। তাৰ 30% অভিনয় শিল্পী আছে প্ৰফেশ্যনেল, আৰু 70% মানুহ আছে অনভিজ্ঞ, অভিনয় নজনা গাঁৱৰ হোজা চহা ৰাইজে এই ছবিখনত অভিনয় কৰিছে। মই বিচিত্ৰক মাতিছোঁ, বিচিত্ৰ পোষ্টাৰ। মই এই ছবিখনৰ প্ৰমোশ্যন অকণমান কৰিব বিচাৰিছোঁ। মই এতিয়া পোষ্টাৰ মুকলি কৰিম বিচিত্ৰৰ দ্বাৰা। দুজনমানে ধৰক, দুখনমান উলিয়াই দিয়ক, আগলৈ যোৱা। এইখনে হৈছে কেছটো নগেন। আপোনালোকৰ ওচৰৰ ছবিখন চাব। ছবিখন এখন ৰসাল, হাস্যমধুৰ আৰু সৰ্বাংগ সুন্দৰ ছবি। ল'ৰা ছোৱালীৰ পৰা ডাঙৰলৈকে সকলোৱে চাব পৰা এখন উপযুক্ত ছবি। ছবিখন চালে অসমৰ চলচ্চিত্ৰ উদ্যোগটো শক্তিশালী হ'ব, সজীৱ হ'ব। কাৰণ অসমৰ চলচ্চিত্ৰ উদ্যোগটো হৈছে আমাৰ জাতিৰ স্বাভিমান। আমাৰ জাতিৰ স্বাভিমান অসমীয়া চলচ্চিত্ৰ উদ্যোগটো। আপোনালোকৰ সহায় লাগিব। আপোনালোকৰ সহায় অবিহনে চলচ্চিত্ৰ উদ্যোগ কেতিয়াও আগবাঢ়ি যাব নোৱাৰে। সেয়েহে মই বিনম্ৰ অনুৰোধ জনাইছোঁ, আপোনালোকে অসমীয়া চলচ্চিত্ৰক আগবঢ়াই দিবৰ কাৰণে চাওক কেছটো নগে।